দর্শক বন্ধুরা, ভারতের আসাম রাজ্যের আহোম রাজার বংশধর একজন ব্যক্তি কিছুমান গুরুত্বপূর্ণ মন্তব্য করলেন। মন্তব্যগুলো সম্পূর্ণ শুনে যাবেন। সকলকে ধন্যবাদ জানাই, ভিডিওটা দেখতে থাকুন। নমস্কাৰ বন্ধুসকল, আজি আন এটা ভিডিঅ'লৈ আহিবলৈ ইচ্ছা হ'ল। এইকেইদিন চাৰিওফালে বিশেষকৈ আমাৰ উজনি অসমৰ শিৱসাগৰ, যোৰহাট বা এইফালে এটা নতুন দৃশ্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। সেইটো হ'ল মিয়া খেদা দৃশ্য বা এটা নতুন নৱজাগৰণ, নৱ আন্দোলন আমাৰ মাজত সৃষ্টি হৈছে তথাকথিত আমাৰ অসমীয়াসকলৰ মাজত। এইটো হৈছে মিয়া খেদা আন্দোলন। এতিয়া কথাটো হ'ল, এই যে মিয়া 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 খেদা আন্দোলন, এই গোটেই কথাটো মই মোৰ নিজৰ দৃষ্টিভংগীৰে ক'ব খোজোঁ, ই এটা আৱেগ সৰ্বস্ব, যুক্তিহীন, ভিত্তিহীন এটা বলিয়ালিৰ অংশ বিশেষ বুলি মই ক'ব খুজিছোঁ। এইকাৰণেই আচ্ছা, মিয়া মানে কি? মিয়া শব্দটোৰ অৰ্থ কি? ইছলাম ধৰ্মাৱলম্বী লোকসকলে মান্যাৰ্থত মিয়া শব্দটো ব্যৱহাৰ কৰে বুলি আমি জানো। চিনেমাও ওলাইছে, চুতে মিয়া, বৰে মিয়া, মিয়া সম্ভ্ৰান্ত মানুহ বা মহাশয়, এনেকুৱা ধৰণৰ বুলি আমি ইয়াৰ আবিধানিক অৰ্থটো ভিতৰলৈ গ'লে আমি তেনেদৰে বুজোঁ। কিন্তু এতিয়া অসমত মিয়া শব্দটোৱে এইটো বুজাইছে যে অবৈধ বাংলাদেশী, অবৈধ মুছলমান বাংলাদেশী, ইছলাম বাংলাদেশীক মিয়া বুলি কোৱা হয়। এতিয়া কথাটো হৈছে, ৰাইজ, যদি মিয়াসকল বাংলাদেশী হয়, অবৈধ হয়, তো অবৈধ বাংলাদেশী বা বিদেশীকনো মানুহৰ ঘৰে ঘৰে বিচাৰি এছাৰি লৈ, বেট লৈ, ভয় ভাবুকিৰে, দমকিৰে ফেচবুকত তৰ্ক কৰি দম দিনো বাৰু বিদেশী খেদিব পাৰে নাই এখন ৰাষ্ট্ৰৰ পৰা? এইটো কিবা উপায়, এইটো কিবা পদ্ধতি হ'লনে বাৰু? বিদেশী খেদিবলৈ বিদেশী ন্যায়াধিকৰণ আছে, কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ আছে, ৰাজ্যত এখন চৰকাৰ আছে, গৃহ বিভাগ আছে, ইণ্টেলিজেঞ্চ আছে, বিভিন্ন ধৰণৰ বিদেশী চিনাক্তকৰণৰ উপায় আছে, বিদেশী বহিষ্কাৰ কৰাৰ উপায় আছে। এই কথাবোৰলৈ নগৈ, আপোনাৰ ঘৰত মিয়া কেইটা আছে, ভণ্টি তোমাৰ ঘৰত মিয়া কেইটা আছে, দাদা আপোনাৰ ঘৰত মিয়া আছে, উলিয়াই দিয়ক, পিঠি বহল কৰি দিম, আমুক তামুক তমুক ভচুক, এই ধৰণেৰে গুণ্ডাগিৰি, দাদাগিৰি কৰি মানুহে বিদেশী এখন ৰাষ্ট্ৰৰ পৰা বা এখন ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিব পাৰে নেকি বাৰু কওকচোন? আজি যিটো দলে বিদেশীৰ কথা কৈ অসমত আকৌ পুনৰ মানুহক আৱেগিক কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, সেই দলটোৱে যোৱা 10টা বছৰত কেন্দ্ৰত চৰকাৰ, অসমতো তেওঁলোকৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ, তেওঁলোকে বিদেশী চিনাক্তকৰণ আৰু বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত কি নীতি ল'লে আপোনালোক সকলোৱে জানে। এইবোৰ কথা কৈ থাকিতো লাভ নাই। অসমত বিদেশী খেদা আন্দোলনৰ বহুতে ৰাজপাত খালে, বহুতে ৰাজনীতি কৰিলে, বহুত শ্বহীদ হ'ল, অসম স্বাধীন অসমৰ সপোন দেখি সহস্ৰ সংগ্ৰামো হ'ল, বহুতে আত্মবলিদান দিলে, বহুত কোটিপতি হ'ল, বহুত ভিখাৰী হ'ল। ফলাফল কি? অৰ্থাৎ প্ৰতিটো আন্দোলনেই, কি অসম আন্দোলন, কি স্বাধীন অসমৰ আন্দোলন, এই গোটেই আন্দোলনবোৰৰ যদি গভীৰতালৈ যদি আমি যাওঁ, ইয়াৰ যুক্তিযুক্ততা তথ্যলৈ যদি যাওঁ, এই গোটেই বস্তুবোৰ আৱেগ আৰু যুক্তি ভিত্তিহীনৰ ওপৰত প্ৰতিষ্ঠিত, আৰু সেইকাৰণে ইয়াৰ ফলাফল সদায় এটা শূন্য হৈ গৈ। অৱশ্যে স্বাধীন অসমৰ কথাটো বেলেগ সুকীয়া বিষয়। এতিয়া মই আহোঁ এই মিয়া মুছলমানৰ বিষয়টোলৈ। মিয়া মুছলমান, যাক আমি বাংলাদেশীয় মূলৰ মিয়া বা মুছলমান বুলি কওঁ, সেই মানুহবিলাক অসমলৈ প্ৰব্ৰজন কেতিয়া হৈছিল? এই আন্দোলনকাৰীসকলে সুধিলে এই প্ৰশ্নটো উত্তৰ দিব পাৰিবনে? প্ৰব্ৰজন মানৱ জাতিৰ এটা আদিম পুৰাতন সত্য। কোনো মানুহ ক'তো মাটি ফুটি নোলায়। মই নিজে আহোম বংশত জন্ম হৈছোঁ। আমিও এদিন 1228 খ্ৰীষ্টাব্দত সুদূৰ মাউলুঙৰ পৰা এই পাটকাই দৈকাৰং পাৰ হৈ সৌমাৰ খণ্ডলৈ আহিছিলোঁ। ঠিক তেনেকৈ পশ্চিমৰ পৰা কোনোবা আহিছে, কনৌজৰ পৰা আহিছে, বাগদাদৰ পৰাও কোনোবা আহিছে। ইয়াত আমি অহা আগতেই খিলঞ্জীয়া যিসকল জাতি জনগোষ্ঠীয় সৰু সৰু ৰাজ্য পাতি আছিল, তেওঁলোকৰো পূৰ্বপুৰুষ কোনোবা ক'ৰবাৰ পৰা অহা। এনেদৰে আমি যদি ইতিহাসটো খুচৰি যাওঁ, তেনেকৈ আমি দেখা পাম। আৰু ভাৰতবৰ্ষখন, অসম ভূখণ্ডখন তেনেকৈ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ সমষ্টি বুলি আমি সকলোৱে জানো। এতিয়া বুৰঞ্জীয়ে নক'লেও ইতিহাসৰ পাত লুটিয়ালে আমি গম পাওঁ যে এই যাক আমি মিয়া মিয়া বুলি কৈ আছোঁ, বাংলাদেশী মূলৰ মুছলমান বুলি কৈ আছোঁ, যাক বিদেশী বুলি অভিহিত কৰি আছোঁ, এই মানুহখিনি অসমলৈ কেতিয়া আহিছে? এই মানুহখিনি 1826 চনৰ ইয়াণ্ডাবুৰ সন্ধিৰ পাছত ব্ৰিটিছে যেতিয়া মান খেদিবলৈ আহি অসমত থিতাপি ল'লেহি, তাৰ পিছতেই পূৰ্ববংগৰ পৰা এই মানুহবোৰ অসমলৈ আহিছে। দ মাটিত খেতি কৰিবলৈ আহিছে, মৰাপাট খেতি কৰিবলৈ আহিছে, কিবা কৰিবলৈ আহি বিভিন্ন চৰ চাপৰি অঞ্চলত থাকিলে। তেতিয়াৰ পৰাই
এই মানুহখিনিয়ে ক্ৰমাগতভাৱে তেওঁলোকে আজি প্ৰায় কিমান হ'ব 1826 পৰা প্ৰায় 150-200 বছৰ কাল এইখন অসমত আছে আৰু বহুতে তাৰ সৰহসংখ্যকে অসমীয়া ভাষাকে নিজৰ মাতৃভাষা বুলি আঁকোৱালি লৈছে চৰ-চাপৰি অঞ্চলত অসমীয়া ভাষাত স্কুল প্ৰতিষ্ঠা কৰিছে সৰুৰ পৰা অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছে যদিও বা আমাৰ সকলোৰে কথিত ভাষাটো বেলেগ বেলেগ আজি আপুনি নিজেই চাওক আমাৰ অসমতে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ আজি মিচিং মানুহ এঘৰলৈ মই গ'লে তেওঁলোকৰ দোৱানটো মই নুবুজোঁ আজি উজনি অসমৰ মৰাণ সম্প্ৰদায়ৰ মানুহ এজনক গাঁৱৰ ঘৰলৈ গ'লে তেখেতসকলৰ মহিলা এগৰাকীয়ে কোৱা কথাটো নামনি অসমৰ মহিলা এগৰাকীয়ে নুবুজিব নামনি অসম বজালী বা সৰ্থেবাৰী বা নলবাৰী ভিতৰুৱা গাঁও এখনলৈ গ'লে তাত চহা মানুহ এজনে কোৱা যিটো কথিত ভাষা সেইটো হয়তো মই নুবুজিম ঠিক তেনেকৈ নগাঁৱৰ আমাৰ তিৱাসকলৰ মাজলৈ যদি যাওঁ বা কাৰ্বি ৰাভাসকলৰ মাজলৈ যাওঁ তেওঁলোকৰ নিজৰ অঞ্চলৰ মানুহে কোৱা কথিত ভাষাটো হয়তো মই নুবুজিম ঠিক তেনেকৈ এই মিয়া তথাকথিত মিয়াসকলেও মুছলমানসকলেও তেওঁলোকে নিজাববীয়াকৈ এটা ভাষা কয় আৰু কিন্তু পঢ়োঁতেতো অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়িছে লিখোঁতেতো অসমীয়া ভাষাকে লিখিছে যে আজি দশক ধৰি সেই মানুহখিনিতো অসমতে আছে সেই মানুহখিনিয়ে ভাষা চৰ্চা কৰিছে সেই মানুহখিনিয়ে সাহিত্য চৰ্চা কৰিছে সেই মানুহখিনিয়ে অসমৰ অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে মাছ পুহিছে কৃষি ক্ষেত্ৰৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱ কৰিছে বিভিন্ন ধৰণে আজি আমি বাতৰি কাকত বা টেলিভিশ্যন বা বিভিন্ন ধৰণৰ উৎসৰ পৰা গম পাওঁ যে মিয়াৰ তথাকথিত মিয়াৰ সন্তানেও সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে ACS APS পাইছে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা কৰি কলেজত লেকচাৰ হৈছে হাইস্কুলৰ শিক্ষক হৈছে ডাক্তৰো হৈছে চিকিৎসক হৈছে অভিযন্তা হৈছে বিভিন্ন ধৰণৰ বৃত্তিত নিয়োজিত হৈছে তাৰ পৰিমাণ হয়তো কম বেছি পৰিমাণে হ'ব পাৰে খেলা ধূলাটো তেওঁলোক পিছপৰা নহয় এতিয়া হঠাৎ এই মানুহখিনি নিৰ্বাচন আহি যোৱাৰ লগে লগে মিয়া এই মানুহখিনি বাংলাদেশী গতিকে এওঁলোকক ইয়াৰ পৰা খেলিব লাগে আঁতৰাব লাগে বুলি অপপ্ৰচাৰে এটা মানুহৰ মাজত উগ্ৰ সাম্প্ৰদায়িক আৰু উগ্ৰ জাতীয়তাবাদ এটা চেষ্টা কৰি কোনোবাই যদি নিৰ্বাচনী বৈতৰণি পাৰ হৈ যোৱাৰ এটা উপায় হিচাপে যদি কাৰোবাক প্ৰভোগ কৰিছে তে সেইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক বুলি মই বিবেচনা কৰোঁ আজি আপোনালোক সকলোৱে জানে যে উত্তৰ পূবত এখন দেশ আছে ইণ্ডোনেছিয়া এই দেশখনত গুগলত চাৰ্চ কৰিলে আপোনালোকে পাব ইণ্ডোনেছিয়াত শতকৰা 90% মুছলমান মানুহ আছে ইছলাম ধৰ্মাৱলম্বী 10% হিন্দু মানুহ আছে কেতিয়াবা শুনিছেনে ইণ্ডোনেছিয়াত মুছলমানে হিন্দুৰ ওপৰত অত্যাচাৰ কৰিছে বুলি বা কেতিয়াবা শুনিছেনে হিন্দু মুছলমানৰ সংঘৰ্ষত ইণ্ডোনেছিয়াত শ মানুহ ঘৰ এৰি পলাব লগা হৈছে মৰা কটা হৈছে বুলি নাই হোৱা কেলৈ হোৱা নাই জানেনে কাৰণ তাত এই বিজেপি নাই তাত RSS নাই তাত উগ্ৰ সাম্প্ৰদায়িক আৰু উগ্ৰ জাতীয়তাবাদী উগ্ৰ ধৰ্মান্ধ চিন্তা কৰা ৰাজনৈতিক দলবোৰ নাই বা তাত এই ধৰণৰ কথাৰে মানুহক আৱেগ সৃষ্টি কৰি ৰাজনীতি কৰা লেতেৰা ৰাজনীতি কৰা মন্তব্যবিলাক বহুত ভাল সেইবাবে তাত এইবোৰ সংঘৰ্ষ নাই বহুত ভাল আজি অসমখনত আপোনালোকে চব RSS কেতিয়া জন্ম হৈছে 1924 বিজেপি কেতিয়া জন্ম হৈছে 1980-82 কিন্তু এই বাংলাদেশী পূৰ্ববংগীয় মুছলমান মানুহ অসমলৈ কেতিয়া আহিছে তেওঁলোক জন্ম হোৱা 100 বছৰ আগত এতিয়া হঠাৎ যিসকলে এই দেশপ্ৰেমিক ওলাইছে ভাৰত মাতা কি জয় বুলি শ্লোগান নিদিয়াকৈ যাৰ পেটলৈ ভাত নগৈছে ইমান দেশ প্ৰেম তেওঁলোকৰ ইমান জাতি প্ৰেম ইমান ভাষা প্ৰেম ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পাত লুটিয়ক কেইজন RSS আৰু কেইজন বিজেপি লিডাৰৰ ঘৰৰ মানুহ শ্বহীদ হৈছিলে স্বাধীনতা আন্দোলনত কিমানজনে জেল খাইছিলে তথ্য দিব পাৰিব সাহস আছে ব্ৰিটিছৰ গোলামী কৰোঁতেই গ'ল ভিডিঅ'টো যিমান ব্ৰিটিছৰ গোলামী কৰোঁতে কংগ্ৰেছ ভলণ্টিয়াৰক জেললৈ পঠিয়াই লিষ্ট দিয়া কোনে ক'ত কি কৰিছে স্পাই কৰা এইবোৰ কৰি থাকোঁতে তেওঁলোকৰ দিনকাল গ'ল তেওঁলোকৰ যি ব্ৰিটিছৰ পেঞ্চন খাই খাই মৰিলে জাতিৰ পিতা মহাত্মা গান্ধীক গুলিয়াই মৰা সেই নাথুৰাম গডছেক তেওঁলোকে মালা পিন্ধাই আৰু ছাভাৰকাৰ হৈ গ'ল তেওঁলোকৰ আদৰ্শৰ পুৰুষ যিজনে ব্ৰিটিছ চৰকাৰে দিয়া পেঞ্চন খাই খাই মৰি গ'ল আৰু এতিয়া এইসকলৰ মুখত দেশ প্ৰেমৰ শ্লোগান জাতি প্ৰেমৰ শ্লোগান আৰে মিয়া হ'লে বিদেশী হ'ব নেকি মিয়া হ'লে বিদেশী হ'ব নেকি মুছলমান হ'লে বিদেশী হ'ব নেকি তেতিয়াহ'লে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা সকলো হিন্দু মানুহক ভাৰত চৰকাৰে কাজ জাপি দি পেলানি স্বীকৃতি দিছে হিন্দু হ'লে তাৰমানে বিদেশী হ'লেও হাতখন মাপ মুছলমান হোৱা হ'লে কাটি মাৰি খেদ এইটো নীতি নেকি বিদেশী সি হিন্দু হওক সি মুছলমান হওক লাচিত বৰফুকনে কেৱল মোগলৰ বিৰুদ্ধে যুঁজা নাছিলে কিন্তু সেই মোগল সৈন্যবাহিনীক নেতৃত্ব দিছিলে ৰামসিংহই অম্বৰাৰ ৰজা ৰামসিংহ কোন মানুহ হিন্দু মানুহ এতিয়া আপোনালোকে বুৰঞ্জী বিকৃত নকৰিব বিজেপি RSS আপোনালোকে নিৰ্বাচনৰ আগত
মানুহৰ মাজত ধৰ্মৰ নামত দর্শক বন্ধুরা, ঘৃণাৰ বিষ ছবিয়াই ভারতের আসাম আবেগ সৃষ্টি রাজ্যের কৰি আহোম নিৰ্বাচন দিব রাজার বিচাৰিছে বংশধর একজন ব্যক্তি আপোনালোক কিছুমান ইতিহাস বিকৃত গুরুত্বপূর্ণ নকৰিব। মন্তব্য করলেন। সত্যতাৰ গভীৰতালৈ যাওক, মন্তব্যগুলো সম্পূর্ণ ইতিহাসৰ সত্য শুনে যাবেন। পৃষ্ঠাবোৰ লুটিয়াই চাওক। সকলকে ধন্যবাদ মানুহক জানাই। কেনেকৈ অত্যাচাৰ কৰাটো, ভিডিওটা দেখতে থাকুন। মানুহক কেনেকৈ নিৰ্যাতন দিয়াটো, ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰি হিংসা বিদ্বেষ সৃষ্টি কৰি হিটলাৰে বিশ্বত খ্যাতি ৰাখিব নোৱাৰিলে। গতিকে এইখন অসমত নতুন হিটলাৰিজিম হ'বলৈ গৈছে আৰু এই হিটলাৰিজিমৰ পৰিণতি কাৰ্যকৰী আপোনালোক হ'ব। মনত ৰাখিব, ইতিহাসে কাকো কেতিয়াও ক্ষমা নকৰে। নমস্কাৰ।